সজাগতা সভাৰে কলাইগাঁও মধ্য ইংৰাজী বিদ্যালয়ত সামৰণি পৰিল নেমচুৰ 15 দিনীয়া গ্ৰীষ্মকালীন পাঠদান। নেমচুৰ ওদালগুৰি জিলা সমিতিৰ কলাইগাঁও হৰিহিঙা ভেৰভেৰী আৰু বৰকলা আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই কৰ্মশালা। শিক্ষা অবিহনে মানৱ সম্পদ গঢ়িব নোৱাৰে, সেয়ে নেমচুৱে লৈ আহিছে এক প্ৰশংসনীয় পদক্ষেপ। সজাগতা সভা আৰু সামৰণি পৰা গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই UPPLৰ CWCৰ সদস্য পদুম বৰ্মন আৰু অধিবক্তা মন্তাজ আলীৰ লগতে নেমচুৰ জিলা আৰু আঞ্চলিকৰ কেইবাগৰাকী বিষয়ববীয়াই অনুষ্ঠানৰ স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশিত জিকিৰ আৰু জাৰিগীতে সভাত উপস্থিত ৰাইজক আপ্লুত কৰি তোলে। উক্ত অনুষ্ঠানৰ সন্দৰ্ভত বিটিআৰ ওদালগুৰি জিলা সমিতিৰ নেমচুৰ সভাপতি আমিনুল হক চৌধুৰীয়ে সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট। ছাত্ৰ সন্থা চমুকৈ নেমচু ওদালগুৰি জিলা বিটিআৰ সমিতিৰ অন্তৰ্গত কলাইগাঁও হৰিচিঙা ভেৰভেৰী আৰু বৰকলা আঞ্চলিকৰ সমূহীয়াভাৱে যৌথ পাঠদান কাৰ্যসূচী আছিল। আপোনাৰ 10 তাৰিখৰ পৰা আৰম্ভ কৰি আজি 25 তাৰিখলৈ আমাৰ গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। আজি অন্তিম দিন। আজি এই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান যেনেকৈ জিকিৰ জাৰিৰ পৰা আদি কৰি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদি দিনজোৰা কাৰ্যসূচী কৰোঁ। আৰু আমাৰ এই কাৰ্যসূচীত আমাৰ কলাইগাঁৱৰ পৰা মানে আমাৰ জনপ্ৰতিনিধি তথা আমাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতিনিধিসকল আহে আৰু বিশেষকৈ কলাইগাঁওবাসী ৰাইজ লগতে বিভিন্ন ছাত্ৰ ছাত্ৰী আদি কৰি আমাৰ বুদ্ধিজীৱী শিক্ষাবিদ আৰু সাংবাদিক বন্ধুসকল আটাইকে আমি ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ। আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্দেশ্য হৈছে শিক্ষা, শান্তি আৰু প্ৰগতি। তো শিক্ষাৰ ক্ষেত্ৰত আমি অৰহক চেষ্টা কৰি আছোঁ। আমাৰ অনাগত দিনতো আমি যোৱাবেলিতো আমি গ্ৰীষ্মকালীন পাঠদান কৰিছিলোঁ আৰু এইবছৰ তেনেকুৱা কাৰ্যসূচী কৰিছোঁ আৰু অনাবেলিতো আমি এনেকুৱা কাৰ্যসূচী কৰি যাম। আমাৰ যিহেতু লক্ষ্য হৈছে শিক্ষা, শান্তি আৰু প্ৰগতি। শিক্ষাৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ আমাৰ মাইনৰিটিৰ সম্প্ৰদায়ৰ লোক বহুত পিছ পৰি আছে আৰু পৰ্যায়ক্ৰমে আমি যিমান পাৰোঁ আমি নেমচুৰ আমাৰ লক্ষ্যৰ উপনীত হ'বৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত অৰহক কাম কৰি আছোঁ। আমি খুব কম দিনৰ ভিতৰতে আমি আপোনাৰ সম্বোধন অনুষ্ঠান পাতিছিলোঁ। আমি প্ৰায় 200 ষ্টুডেণ্টক আমি এনকাৰেজ কৰিছিলোঁ তেওঁলোকক যাতে তেওঁলোকে নিজৰ শিক্ষাৰ জগতত মানে ভালকৈ পাৰফৰ্ম কৰি আমাৰ অঞ্চলত সুনাম কৰি আনক নিজকে মানৱ সম্পদ হিচাপে গঢ় লোৱাৰ উদ্দেশ্যে যিহেতু গ্ৰীষ্মকালীন পাঠদান দিয়াৰ উদ্দেশ্য হৈছে এই গৰম বন্ধত আমাৰ ল'ৰা ছোৱালী শিক্ষাৰ পৰা বিৰত থাকি বিভিন্ন আনুষংগিক কামত ব্যস্ত থাকে, তাৰ পৰা মানে পৰিহাৰ কৰিবৰ কাৰণে আমি যেনেকুৱা এই পদক্ষেপ লৈছিলোঁ। আৰু এই পদক্ষেপত আমাক বহুতো আমাৰ অভিজ্ঞ শিক্ষকসকলে আমাক সহায় সহযোগ কৰিছে বা তেওঁলোকে পাঠদান কৰি যিখিনি উপকৃত কৰিব পাৰিছে তাৰ কাৰণে আমি শিক্ষকবৃন্দটো এই চেগতে ধন্যবাদ জনাম। আৰু আমাৰ ওদালগুৰি জিলা নেমচুৰ তৰফৰ পৰা মেইনলি আমাৰ উদ্দেশ্য হৈছে শিক্ষা ক্ষেত্ৰত আমি কাম কৰি আছোঁ, অনাগত দিনত কাম কৰি যাম। আৰু আমাৰ যিটো মানে বৰ্তমান দেশত যিবিলাক পৰিৱেশ চলি আছে আপোনালোকে দেখা পাই আছে, মেইনলি আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি অগ্ৰসৰ হ'লে এটা জাতি মেৰুদণ্ড হৈছে শিক্ষা অবিহনে কোনো এটা জাতি আগুৱাই যাব নোৱাৰে। আজি বন্ধ কোঠালিৰ মাজত যেনেকৈ মানে এটা লাইটে পোহৰ আনি দিব পাৰে, ঠিক তেনেকৈ শিক্ষা আমাৰ জীৱনত পোহৰ আনি দিব পাৰে। গতিকে আমাৰ লক্ষ্য হৈছে শিক্ষা, শান্তি আৰু প্ৰগতি। শিক্ষাৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ আৰু অনাগত দিনত কাম কৰি যাম। আৰু এইটো মেছেজ দিব বিচাৰিছোঁ আমাৰ যুৱ প্ৰজন্ম শিক্ষিত হওক, নিজকে এজন মানৱ সম্পদ হিচাপে গঢ় লৈ আমাৰ অঞ্চল তথা অসম তথা ভাৰতবৰ্ষক সুনাম কৰি আনক তাৰ কামনা কৰিলোঁ। নেমচু জিন্দাবাদ, নেমচু জিন্দাবাদ, নেমচু জিন্দাবাদ, জয় আই অসম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।